নমস্কাৰ। প্ৰতি বছৰৰ দৰে এইবাৰো আহি পালেহি সনাতন ধৰ্মৰ অন্যতম পবিত্ৰ আৰু ৰহস্যকৰ উৎসৱ অম্বুবাচী মহোৎসৱ। অসমৰ বুকুত থকা পবিত্ৰ শক্তিপীঠ শ্ৰী শ্ৰী কামাখ্যা মন্দিৰত এই সময়ছোৱাত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি হৈছে। ধৰা হয় যে এই দিনটোত ধৰিত্ৰী মা ঋতুমতী হয়। 2026 চনৰ অম্বুবাচী কেতিয়া আৰম্ভ হ'ব, কেতিয়া শেষ হ'ব আৰু এই বিশেষ দিনটোত আমি ঘৰত কি কি নিয়ম পালন কৰিব লাগিব আৰু কি কাম কৰাৰ পিছত আমি কিছুমান ক্ষেত্ৰত বিৰতি ল'ব লাগিব, আহক এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। যদি কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আহক আৰম্ভ কৰোঁ। প্ৰথমতে জানি লওঁ 2026 চনৰ অম্বুবাচী পঞ্জিকাৰ অনুসৰি সঠিক সময়সূচী। প্ৰবৃত্তি আৰম্ভ হ'ব। এই বছৰ অম্বুবাচীৰ প্ৰবৃত্তি হ'ব 22 জুন সোমবাৰে। পঞ্জিকা অনুসৰি 7 আষাৰৰ ৰাতি 7:38 অম্বুবাচী লাগিব আৰু ইয়াৰ লগে লগে মা কামাখ্যাৰ দুৱাৰ ভক্তসকলৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23 জুন, 24 জুন আৰু 25 জুন এই তিনিদিন ধৰিত্ৰী মা সম্পূৰ্ণৰূপে বিশ্ৰামত থাকিব। অম্বুবাচী সামৰণি বা নিবৃত্তি হ'ব 26 জুন শুক্ৰবাৰে। এইদিনা ৰাতিপুৱা ধৰিত্ৰী মাৰ মহাশান্তিকৰণ কৰা হ'ব আৰু বিশেষ পূজা অৰ্চনাৰে কৰাৰ পিছত ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হ'ব। বন্ধু বান্ধৱীসকল, ধৰিত্ৰী মাক সন্মান জনাই এই তিনিটা দিনত আমাৰ সমাজ আৰু শাস্ত্ৰত কিছুমান বিশেষ নিয়ম মানি চলিবলৈ কোৱা হৈছে। আহক তেনেহ'লে আমি সুন্দৰভাৱে এই নিয়মসমূহৰ বিষয়ে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো নিশ্চয় এবাৰ শ্বেয়াৰ কৰিব। 1 নম্বৰটো, আই ধৰিত্ৰী এই সময়ত ঋতুমতী হৈ থাকে। সেই গতিকে মাটিত আঘাত দিয়া কোনো ধৰণৰ কাম এই তিনিদিনত আমি কৰাটো উচিত নহয়। যেনে হাল মৰা কাম আমি কৰিব নালাগে, মাটি খন্দা কাম কৰিব নালাগে, কোৰ মাৰিব নালাগে, গছ পুলিও ৰোপণ কৰাৰ পৰা আমি বিৰত থাকিব লাগে। এনে কামবোৰ কৰাটো অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। সেইকাৰণে এই কামৰ পৰা আপোনালোকে এই 3 দিন বিৰত ৰখাটোৱেই মংগলময়। 2 নম্বৰটো, এই 3 দিনত কোনো ধৰণৰ শুভ বা মাংগলিক কাৰ্য কৰা নহয়। যেনে বিবাহ, ঘৰ প্ৰৱেশ বা যিকোনো ধৰণৰ ব্ৰত আমি ৰাখিব নালাগে। এই 3 দিনত শুভ কাম বন্ধ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। সেইকাৰণে ঘৰত কোনো মাংগলিক কাম আপোনালোকে নকৰিব, যিকোনো শুভ কাম আপোনালোকে এই 3 দিনত ঘৰত নকৰিব। 3 নম্বৰটো, বিশেষকৈ যিসকলে ঘৰত দৈনন্দিন পূজা কৰে তেওঁলোকে এইকেইটা দিনত গোসাঁই ঘৰত বা আপোনালোকৰ পূজা স্থানত যি ফটো আছে বা যি আপোনালোকৰ মূৰ্তি আছে তাৰ ওপৰত আপোনালোকে ৰঙা কাপোৰে ঢাকি ৰখাটো উচিত। এই 3 দিনত কোনো ধৰণৰ মূৰ্তি আমি স্পৰ্শ কৰিব নালাগে। কেৱল মনৰ ভিতৰতে নাম কীৰ্তন বা জপ কৰিব লাগে। কেতিয়াও পূজা পতল কৰিব নালাগে। ইয়াৰ বাহিৰেও কেতিয়াও মূৰ্তি আমি এই 3 দিনত স্পৰ্শ কৰিব নালাগে। 4 নম্বৰটো, অম্বুবাচীৰ সময়ত বহুতেই সৰু বা ফৰা আহাৰ গ্ৰহণ কৰে। বিশেষকৈ ব্ৰত ৰখাসকলে প্ৰবৃত্তিৰ পূৰ্বেই ৰন্ধা বঢ়া শেষ কৰে আৰু নিবৃত্তি নোহোৱালৈকে পাকঘৰত জুই নজ্বলায়। ফল মূল বা জলপান খাই গোটেই দিনটো তেওঁলোকে অতিবাহিত কৰে। 26 জুনৰ দিনা যেতিয়া নিবৃত্তি হ'ব তেতিয়া আপোনালোকে ঘৰৰ গোসাঁই ঘৰটো ভালদৰে পৰিষ্কাৰ কৰিব, কাপোৰ কানি ধুব, গংগাজল গোটেই ঘৰত ছটিয়াব, তুলসীৰ তলত আপোনালোকে এগছি চাকি জ্বলাব আৰু তুলসী গছত পানী দিব। তাৰ পিছত মা কামাখ্যাৰ আশীৰ্বাদ শিৰত লৈ আপোনালোকে নিত্যভাৱে পূজা আৰম্ভ কৰিব পাৰিব। আশা কৰিছোঁ 2026 চনৰ অম্বুবাচীৰ এই তথ্যসমূহ আপোনালোকে এই ভিডিঅ'টোত সুন্দৰভাৱে বুজি পালে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব। যদি কিবা বুজি নাপালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। জয় মা কামাখ্যা।